হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ বাৰবেটা নামৰ ইউটিউব চেনেলটো। আজি আমি শিকিম ডি ভিজিবিলিটি ৰুল, মানে বিভাজ্যতাৰ নিয়ম। প্ৰথম পাৰ্ট যিটো দিয়া হৈছিল ডি ভিজিবিলিটি ৰুলৰ, তাতে 0 পৰা 7 লৈকে দিয়া হৈছিল। আজি আমি শিকিম 8 পৰা 20 লৈকে। বলক আমি ডি ভিজিবিলিটি ৰুলৰ ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে কি আছে? 8 আছে, কাৰণ 7 লৈকে আমি শিকিছিলোঁ। এইটো পাৰ্টত আমি 8 পৰা শিকিম। 8 ডি ভিজিবিলিটি ৰুলত কি কোৱা আছে? If last 3 digit is divisible by 8, then the whole number is divisible by 8. মানে কি হৈছে? যদি কোনো এটা সংখ্যাৰ শেষৰ 3টা ডিজিট 8ৰে বিভাজ্য হয়, মানে 8ৰে ডিভিজিবল হয়, তেন্তে গোটেই নাম্বাৰটো 8ৰে বিভাজ্য হ'ব। চাওক ইয়াতে কি আছে? সংখ্যাটো 52824, মানে 52,824। ইয়াৰে 3টা লাষ্টৰ ডিজিট যেটো আছে 824। এতে চাওক 824 8ৰে বিভাজ্য হয় না নাই? 8ৰে 824ক 8ৰে ডিভাইড কৰিলে 103 পাও। গতিকে 824 ইজ ডিভিজিবল বাই 8, মানে 824 8ৰে বিভাজ্য হয়। গতিকে কি হ'ব? 52824 যেটো নাম্বাৰটো আছে এইটো 8ৰে বিভাজ্য হ'ব। এটা চাওক নট ডিভিজিবিলিটি ৰুল। প্ৰথমতে কৈ লওঁ, 3 ডিভিজিবিলিটি ৰুল আৰু নট ডিভিজিবিলিটি ৰুল একে। কাৰণ 3 কি আছিল ডিভিজিবিলিটি ৰুলত? তাতে কি কৰোঁ আমি, যেটো নাম্বাৰ থাকিব সেই নাম্বাৰৰ গোটেই অংকবোৰ, মানে গোটেই ডিজিটবোৰক যোগ কৰিলে যদি সেইটো 3ৰে বিভাজ্য হয়, তেন্তে গোটেই মানে হোল নাম্বাৰটো, গোটেই সংখ্যাটো মানে 3ৰে বিভাজ্য হ'ব। নৰ ক্ষেত্ৰতে সেম। নৰ ক্ষেত্ৰত যেটো এটা সংখ্যা থাকিব, সেই সংখ্যাৰ ডিজিটবোৰক যোগ কৰিলে যদি 9ৰে বিভাজ্য হয়, তেন্তে সেই গোটেই নাম্বাৰটো 9ৰে বিভাজ্য হ'ব। বলক চাও এতে কি লেখা আছে? If sum of the digits of a number is divisible by 9, then the whole number is divisible by 9. যেনে ইয়াতে কি আছে? এক্সাম্পলত কি আছে চাওক, 7281। 7281 এটা কি হয়? নাম্বাৰ হয়। এই নাম্বাৰটো গোটেইকেইটা যোগ কৰিলে কিমান হ'ব? 7 দিয়ে কিমান? 9, 9 8 17, 17 একে কিমান? 18। 18ক 9ৰে বিভাজ্য হয় না নাই? 18ক 18 by 9 equal to কি হয়? 2 হয়। মানে 18ক 9ৰে বিভাজ্য হয়। গতিকে কি হ'ব? এইটো 7281 বিভাজ্য হ'ব। কাৰণ কিয়? কাৰণ যোগফলটো 9ৰে বিভাজ্য হয়। গতিকে গোটেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব। পিছত চাওক 10ৰ ডিভিজিবিলিটি ৰুলৰ কি আছে? If last digit is 0 of a number, then the whole number is divisible by 10. যদি কোনো এটা সংখ্যাৰ শেষৰ অংকটো 0 থাকে, তেন্তে সেই গোটেই সংখ্যাটোক মানে তেতিয়া কি হ'ব? 10ৰে বিভাজ্য হ'ব। যেনে চাওক এক্সাম্পলত কি আছে? 20 আছে। 20ৰ শেষত কি আছে? 0 আছে। গতিকে এই 10ৰে বিভাজ্য হ'ব। যদি আমি কওঁ 30 হয়, 30ৰ শেষত কি আছে? লাষ্টৰ ডিজিটটো আছে 0 আছে। 0 আছে, গতিকে মানে ই 10ৰে বিভাজ্য হ'ব। ইয়াতে চাওক 11 ডিভিজিবিলিটি ৰুল। 11ৰ কি আছে? প্ৰথমতে কি কৰিব দিছে চাওক, আইডেন্টিফাই দ্য অড প্লেস এণ্ড ইভেন প্লেস অফ এ নাম্বাৰ এণ্ড এড দেম সেপাৰেটলি। প্ৰথমতে কি কৰিব কৈছে? কোনো এটা সংখ্যাৰ তাতে অড প্লেস আৰু ইভেন প্লেসবোৰক আইডেন্টিফাই কৰিব দিছে। তাৰ পিছত সিহঁতক মানে যোগ কৰিব দিছে। ধৰক যেটো ইভেন প্লেসৰ নাম্বাৰবিলাক আছে, ইভেন প্লেসৰ নাম্বাৰবিলাক প্ৰথমতে সেপাৰেটকৈ যোগ কৰক। মানে ইভেন প্লেসৰ ডিজিটবোৰ, ইভেন প্লেসৰ ডিজিটবোৰ আপুনি প্ৰথমতে বেলেগকৈ এড কৰক, আৰু অড প্লেসৰ যিবিলাক ডিজিট আছে সেই অড প্লেসৰ ডিজিটবোৰ বেলেগকৈ সেপাৰেটকৈ এড কৰক। এটি চাওক তাৰপিছত কি আছে? আফটাৰ এডিশন সাবট্ৰেক্ট দেম। If the result is either 0 or multiple of 11, then the whole number is divisible by 11. তাৰপিছত কি হৈছে? যোগ কৰাৰ পিছত সিহঁতক মানে বিয়োগ কৰিব লাগিব। সেই বিয়োগফলটো যদি 0 নাইবা 11ৰ গুণিত হয়, তেন্তে গোটেই সংখ্যাটোক 11ৰে বিভাজ্য হ'ব। প্ৰথমতে কি কৈছিল? এইটো চাওক, যেটো এটা সংখ্যা আছিল, এই সংখ্যাটোৰ ইভেন প্লেস আৰু অড প্লেসক আইডেন্টিফাই কৰিব দিছে। মানে যুগ্ম যেটো স্থান আছে, যুগ্ম স্থানটো আৰু অযুগ্ম স্থানটো আইডেন্টিফাই কৰিব দিছে। এইটো চাওক, এটা সংখ্যাটো কি আছে? 4322560। ইয়াতে কি আছে? অযুগ্ম প্লেস কিটো? এইটো অযুগ্ম প্লেস, কাৰণ এইটো 1, পিছত এইটো 2 নম্বৰ প্লেস, 3 নম্বৰ প্লেস, 4 নম্বৰ প্লেস, 5 নম্বৰ প্লেস, 6 নম্বৰ প্লেস, 7 নম্বৰ প্লেস। 1 নম্বৰ প্লেস কি হ'ল? অযুগ্ম। পিছত 3 নম্বৰ প্লেস অযুগ্ম। পিছত কি হ'ল? 5 নম্বৰ প্লেস অযুগ্ম, 7 নম্বৰ প্লেস অযুগ্ম। মানে প্লেসটোহে ওলাব দিছে। ইয়াতে এইটো কোৱা নাই যে ধৰক এইটো 1 নম্বৰ প্লেসত 1 নম্বৰ প্লেস অযুগ্ম,
কিন্তু ইয়াতে 0 কি এটা যুগ্ম সংখ্যা কিন্তু এইটো আমাৰ যুগ্ম সংখ্যা বা যুগ্ম অংক হেতু কোৱা নাই আমাক কৈছে কি প্লেসটো ওলাবা দিছে এইটো 1 নম্বৰ প্লেসত যুগ্ম অংকও থাকিব পাৰে বা অযুগ্ম অংকও থাকিব পাৰে হেতু ডিপেন্ড নকৰে কেৱল আমি প্লেসটো চাম ইয়াতে কি আছে 1 নম্বৰ প্লেস চাইছো 3 নম্বৰ প্লেস চাইছো পিছত 5 নম্বৰ পিছত 7 নম্বৰ প্লেস এটা সব শূন্যৰ পাছে কিমান 5 5 2 7 7 4 11 11 লিখিলো 11 কি হয় এইটো অড প্লেসৰ ভ্যালু প্ৰথমতে অড প্লেস তাৰ পিছত ইভেন প্লেস চাম ইভেন প্লেসত কিমান আছে 6 6 দিয়ে কিমান 8 8 3 11 এইটো হল ইভেন প্লেসৰ এইটো অড প্লেসৰ মান 11 পাইছো ইভেন প্লেসৰ মান কিমান পাইছো 11 পাইছো পিছত 11 - 11 কিমান হ'ব 0 যদি কি আছিল আফটাৰ এডিশন প্ৰথমতে যে আমি এডিশন যেটো কৰিছো এইটো ইভেন প্লেস আৰু অড প্লেসৰ যেটো এডিশন মানে সেপাৰেট কে এডিশন কৰিছো না যেনে প্ৰথমতে অড প্লেসৰ এটা এড কৰিছো তাৰ পিছত ইভেন প্লেসৰ এড কৰিছো ইয়াতে কি কৈছে আফটাৰ এডিশন এইটো সেপাৰেট মানে এডিশন কৰাৰ পিছত সাবট্ৰেক্ট দেম মানে এডিশন কৰাৰ পিছত কিমান পাইছো অড প্লেসৰ কিমান পাইছো 11 ইভেন প্লেসৰ কিমান পাইছো 11 পিছত কি হৈছে সাবট্ৰেক্ট দেম মানে 11 - 11 কিমান পাইছো 0 পাইছো ইয়াতে কি কৈছে আফটাৰ এডিশন পিছত সাবট্ৰেক্ট দেম আমি বিয়োগ কৰিছো তাৰ পিছত কি কৈছে ইফ দা ৰিজাল্ট ইজ আইদাৰ 0 যদি ৰিজাল্টটো 0 হয় নাইবা মাল্টিপল অফ 11 যদি 0 হয় নাইবা মানে 11 ৰ গুণিতক হয় মানে মাল্টিপল অফ 11 হয় then the whole number is divisible by 11 তেতিয়া মানে এই গোটেই সংখ্যাটোক 11 মানে 11 ৰে বিভাজ্য হ'ব গতিকে কি হয় এটো 0 পাইছো গতিকে 0 পাইছো কাৰণে কি হ'ব গোটেই নাম্বাৰটো 11 ৰে মানে বিভাজ্য হ'ব so the number is divisible by 11 এটা সক 12 ৰ divisibility rule চাম এতে কি আছে a number is divisible by 12 if it is divisible by both 3 and 4 কোনো এটা সংখ্যা মানে 12 ৰে বিভাজ্য হ'ব যেতিয়া এই সংখ্যাটো 3 আৰু 4 ৰে বিভাজ্য হ'ব বলক আমি চাও এটো ধৰক কোন এটা সংখ্যা 3 2 4 প্ৰথমতে কি আছিল 3 ডিভিজিবিলিটি রুল আমি কি জানো কোন এটা সংখ্যাৰ গোটেই ডিজিটবোৰ যোগ কৰিলে যদি যোগফলটো 3 ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব বলক আমি চাও ইয়াতে যোগ কৰি চাও 3 + 2 + 4 3 + 2 কিমান 5 5 + 4 9 9 divided by 3 equal to 3 তেতিয়া হলে কি এটো মানে 3 ডিভিজিবিলিটি রুল অতিকে এটো কি হল 3 ৰে বিভাজ্য হল না নাই কারণ 9 3 ৰে ডিভাইড হয় 3 পাইছো গতিকে কি হ'ব 3 2 4 ও মানে 3 ৰে বিভাজ্য হ'ব গতিকে এই 4 ডিভিজিবিলিটি রুল কি আছিল এই লাস্টৰ যেটো দুটা ডিজিট আছে এই দুটা ডিজিটক যদি 4 ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটোকো তেতিয়া 4 ৰে বিভাজ্য হ'ব লাস্টৰ দুটা ডিজিট কি আছে 2 4 2 4 ক লিখি লওক মানে একেলগে লিখিব লাগিব এটো 2 4 ক একেলগে লিখি কিনে কিমান 4 ৰে ডিভাইড কৰিলে কেইবাৰ যাব 6 বাৰ যাব এটো আছিল কি 4 ডিভিজিবিলিটি রুল গতিকে কি হ'ব 3 2 4 4 ৰে বিভাজ্য হ'ব এটা কি আছে 13 ডিভিজিবিলিটি রুল কি আছে লাস্ট ডিজিট অফ এ নাম্বার মাল্টিপ্লাই it by 4 এটা নাম্বাৰৰ লাস্টৰ যেটো ডিজিট থাকিব হেতুক 4 ৰে প্ৰথমতে পূৰণ কৰিব লাগিব তাৰ পিছত and add to it to the remaining part of the number আৰু যেটো এইটো লাস্টৰ ডিজিটক 4 ৰে মাল্টিপ্লাই কৰাৰ পিছত বাকি যিখিনি পাৰ্ট থাকিব হেইটো পাৰ্টৰ হৈতে এই মানে ৰিজাল্টটো যেটো পাবা হেতু মানে যোগ কৰিব লাগিব হেই মাল্টিপল কৰাৰ পিছত 4 ৰে যেটো আমি মাল্টিপল কৰিলো লাস্টৰ ডিজিটটো তাৰ পিছত যিখিনি বাকি পাৰ্ট বাছিছিলে সেই বাকি পাৰ্টৰ লগত সেই মাল্টিপল কৰা ভ্যালুটো মানে যোগ কৰিব লাগিব তাৰ পিছত if the result is divisible by 13 then the original number is 2 যদি মানে ৰিজাল্টটো 13 ৰে বিভাজ্য হয় তেন্তে সেই গোটেই সংখ্যাটোকো 13 ৰে বিভাজ্য হ'ব বলক আমি চাও এটা এক্সাম্পল চাও 2 3 4 এটা নাম্বার হয় এইটো লাস্টৰ ডিজিট কি আছে লাস্টৰ ডিজিটটো হল 4 4 ক আমি কিৰে মাল্টিপ্লাই কৰিব লাগিব 4 ৰে মাল্টিপল কৰিব লাগিব অৰ্থাৎ মাল্টিপ্লাই কৰিব লাগিব 4 * 4 = 16 তাৰ পিছত ৰিমেইনিং পাৰ্ট কি হল 4 যোৱাৰ পিছত ৰিমেইনিং পাৰ্ট কি আছে 23 কাৰণ 2 3 4 ৰ
4 আমি আঁতৰাই দিলে এলিমিনেট কৰিলে কি থাকিব 23 গতিকে 23 লগত কোনটো আমি যোগ কৰিম 16 কাৰণ 16 আমি কেনেকৈ পাইছোঁ সেইটো যেটো আছিল লাষ্ট ডিজিটৰ লগত 4 মাল্টিপুল কৰাৰ পিছত আমি কিমান পাইছোঁ 16 ৰিমেইনিং পাৰ্ট কি আছিল 23 লগত এইটো আমি ভ্যালু এড কৰিম 23 + 16 = 39 39 ক 13 ৰে ডিভাইড কৰিলে 3 বাৰ পাও গতিকে এইটো মানে কি ডিভিজিবল হল 39 is divisible by 13 গতিকে 234 is also divisible by 13 মানে 234 ও 13 ৰে বিভাজ্য হয় এতিয়া আমি 14 ৰ ডিভিজিবিলিটি রুল চাম বলগতে চাও 14 ডিভিজিবিলিটি রুল to determine if a number is divisible by 14 check it is divisible by both 2 and 7 মানে কোনো এটা সংখ্যা 14 ৰে বিভাজ্য হয় না নাই তাক নিৰ্ণয় কৰিবলৈ হলে প্ৰথমতে 2 আৰু 7 ৰে বিভাজ্য হয় না নাই তাক আমি চাব লাগিব অৰ্থাৎ আমি কি বুজিলো যদি কোনো এটা সংখ্যা 2 আৰু 7 ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 14 ৰে বিভাজ্য হ'ব বলক আমি এতে চাও 28 2 ৰে বিভাজ্য হয় না নাই তাক চেক কৰিবলৈ কি হ'ব লাগিব 2 ৰ কি বিভাজ্যতাৰ উত্তৰ নিয়মটো কি আছিল 2 ডিভিজিবিলিটি রুল কি আছিল যদি এককৰ ঘৰত মানে ওৱান হাউসত 0 2 4 6 8 থাকে তেন্তে সেই সংখ্যাটো 2 ৰে বিভাজ্য হয় ইয়াতে কি আছে এককৰ ঘৰত 8 আছে গতিকে কি হয় 2 ৰে বিভাজ্য হয় গতি 7 ৰে বিভাজ্য হয় না নাই তাক চেক কৰিবলৈ কি কৰিব লাগিব আমি এককৰ ঘৰটোক ডাবল কৰি দিব লাগিব ইয়াতে 8 ৰ লগত 2 মাল্টিপুল কৰিলে কি হল ডাবল হল 8 ৰ লগত 2 মাল্টিপুল কৰিলে কি হয় 16 তাৰ পিছত যেটো ৰিমেইনিং পাৰ্ট আছে তাৰ পৰা আমি বিয়োগ কৰিব লাগিব যেটো আমি এই ভ্যালুটো পালো ৰিজাল্টটো পালো সেই ৰিজাল্টৰ পৰা ৰিমেইনিং পাৰ্টটো বিয়োগ কৰিব লাগিব ইয়াতে কি আছিল 16 মানে ৰিমেইনিং পাৰ্টটো কি আছে 16 - 2 মানে ইয়াতে ৰিজাল্টটো 16 ৰিমেইনিং পাৰ্টটো কি আছিল 2 16 - 2 = কি হল 14 নো মানে 14 ৰে বিভাজ্য হয় 14 is divisible by 14 মানে কেইবাৰ যায় 14 ক 14 ৰে ডিভাইড কৰিলে একবাৰ যায় গতিকে এটো আছিল 14 ৰ ডিভিজিবিলিটি রুল মানে 14 ৰ বিভাজ্যতাৰ নিয়ম এতে আমি 15 ৰ ডিভিজিবিলিটি রুল চাম if a number is divisible by both 3 and 5 then the number is divisible by 15 যদি কোনো এটা সংখ্যা 3 আৰু 5 ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটোক 15 ৰে বিভাজ্য হ'ব এতে সব एग्जांपल সব 30 গিয়াতে 3 আৰু 5 ৰে বিভাজ্য হয় নে নাই তাক আপুনি কেনেকৈ চাব 30 কি আছে 3 ৰ বিভাজ্যতাৰ নিয়ম কি আছিল এই নাম্বাৰৰ গোটেই অংকবোৰ যোগ কৰা মানে নাম্বাৰৰ যেবিলাক ডিজিট থাকে সেই যোগ কৰিলে মানে এড কৰিলে যদি সেই ৰিজাল্টটো 3 ৰে বিভাজ্য হয় তেন্তে নাম্বাৰটো 3 ৰে বিভাজ্য হ'ব ইয়াতে 30 কি আছে ডিজিট কি আছে 3 আৰু 0 3 আৰু 0 কি হয় 3 হয় গতিকে 3 ৰে বিভাজ্য হয় না নাই হয় গতিকে 3 ডিভাইড বাই 3 করো কেইবাৰ যাব একবাৰ যাব গতিকে মানে 30 is divisible by 3 তাৰ পিছত কি আছে 5 ঠিক আছে 5 কি হ'ব 5 কি আছিল যদি এককৰ ঘৰত 0 বা 5 থাকে তেন্তে এই সংখ্যাটো 5 ৰে বিভাজ্য হয় গতিকে 3 আৰু 5 কন্ডিশন ফুলফিল কৰিছে গতিকে কি হ'ব 15 ৰ মানে হেতু সংখ্যাটো বিভাজ্য হ'ব ঠিক আছে এটো হল গতিকে 16 ৰ ডিভিজিবিলিটি রুল চাম a number is divisible by 16 if the number formed by its last 4 digit is divisible by 16 মানে এটা নাম্বার 16 ৰে বিভাজ্য হ'ব যেতিয়া এই সংখ্যাটোৰ লাষ্টৰ যেটো 4টা ডিজিট থাকিব সেই 4টা ডিজিটক 16 ৰে বিভাজ্য হ'ব মানে ধৰক কোন এটা সংখ্যা থাকিল তাতে 5টা সংখ্যা থাকিব 5টাও ডিজিট থাকিব পাৰে 6টাও ডিজিট থাকিব পাৰে 7টাও ডিজিট থাকিব পাৰে কিন্তু এই যেটো 4টা লাষ্টৰ ডিজিট থাকিব সেই লাষ্টৰ 4টা ডিজিটৰ যেটো এটা সংখ্যা গঠন হ'ব সেই সংখ্যাটো 16 ৰে বিভাজ্য হলে মানে 16 ৰে ডিভিজিবল হলে এই গোটেই সংখ্যাটোকো মানে 16 ৰে বিভাজ্য হ'ব এটা সব 321648 যেটো নাম্বার আছে এই নাম্বাৰৰ কি হয় লাষ্টৰ 4টা ডিজিট হয় 1648 এই 1648 এর যেটো নাম্বার গঠন হ'ব এই নাম্বাৰটো যদি 16 ৰে বিভাজ্য হয় তেন্তে এই গোটেই নাম্বাৰটো 16 ৰে বিভাজ্য হ'ব বলক আমি চাও 1648 16 ৰে বিভাজ্য হয় না নহয় এটো চাওক 1648 16 এক গুণ কিমান হ'ব 16 তাৰ পিছত 48 ক তলত নামাবা হলে ইয়াতে এটা শূন্য দিলু 48 নামি গল তাৰ পিছত 16 3 গুণ 48 এটো গল গতিকে কি হ'ব 321648
হলৰে বিভাজ্য হয় এতিয়া চাওক 17 ডিভিজিবিলিটি রুল এটো কি হয় মাল্টিপ্লাই দ্য লাস্ট ডিজিট বাই 5 এন্ড সাবট্ৰেক্ট ইট ফ্ৰম দ্য ৰিমেইনিং পাৰ্ট অফ দ্য নাম্বাৰ এটো যেটো এটা নাম্বাৰৰ লাষ্টৰ ডিজিটটো থাকিব হেইটো ডিজিটক 5ৰে পূৰণ কৰা তাৰ পিছত এই ৰিজাল্টটোক যেটো ৰিমেইনিং পাৰ্ট থাকিব বাকি পাৰ্টটো থাকিব তাৰ পৰা বিয়োগ কৰিব দিছে যদি ইফ দ্য ৰিজাল্ট ইজ ডিভিজিবল বাই 17 যদি সেই ৰিজাল্টটোক 17ৰে বিভাজ্য হয় তেন্তে সেই গোটেই নাম্বাৰটো 17ৰে বিভাজ্য হ'ব বুলক আমি एग्जांपलৰে চাও এই কোন এটা ইয়াতে নাম্বাৰ হল 289 ৰ লাষ্টৰ ডিজিটটো কি আছে 9 আছে এটো 9 আমি কিৰে পূৰণ কৰিম 5ৰে পূৰণ কৰিম লাষ্টৰ ডিজিটক আমি 9ৰে 5ৰে পূৰণ কৰিম 9 5 গুণ 45 তাৰ পিছত ৰিমেইনিং পাৰ্ট কি আছে 28 তাৰ পিছত এই যেটো আমি ৰিজাল্ট পাইছো এইটো ৰিজাল্টৰ পৰা ৰিমেইনিং পাৰ্টটো আমি বিয়োগ কৰিম ঠিক আছে ইয়াতে 45 পাইছো 45 - 28 ইকুৱেল টু কিমান 17 গতিকে 17 কি হয় 17 ৰে ডিভাইড হয় কিমান বাৰ যায় একবাৰ যায় গতিকে 17 টু কি হয় বিভাজ্য হয় 17 ৰে গতিকে হেতু 289 17 ৰে বিভাজ্য হ'ব এটা চাম আমি 18 ডিভিজিবিলিটি রুল এটা চাওক 18 ডিভিজিবিলিটি রুলৰ কি আছে a number is divisible by 18 if it is divisible by both 2 and 9 এটা নাম্বাৰ 18 ৰে বিভাজ্য হ'ব যদি হেতু 2 আৰু 9 ৰে বিভাজ্য হয় এতিয়া চাওক আমি 36 লম 36 টু 2 ৰে বিভাজ্য হয় না নাই তাক আমি কেনেকৈ চাম প্ৰথমতে 2 ৰে বিভাজ্য হয় না নাই তাক চাব হলে এককৰ ঘৰৰ আমি অংকটো চাব লাগিব যদি এককৰ ঘৰত 0 হওক বা 2 হওক বা 4 হওক বা 6 হওক বা 8 হওক যদি থাকে তেতিয়া হলে সেই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব এতে এককৰ ঘৰত 6 আছে গতিকে কি হ'ব সংখ্যাটো 2 ৰে বিভাজ্য হ'ব মানে 36 is divisible by 2 গতিকে এবাৰ 9 টো চাম 9 কি আছে যদি এটা সংখ্যা থাকে সেই সংখ্যাটোৰ অংক কেইটা যোগ কৰিলে যদি হেতু 9 ৰে বিভাজ্য হয় তেতিয়া সেই গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব এটা 36 ৰ অংক কেইটা কি আছে মানে ডিজিটবোৰ কি আছে 3 আৰু 6 আছে 3 আৰু 6 ক এড কৰিলে কিমান পাম 9 পাম 9 ক কি হয় 3 ৰে বিভাজ্য হয় গতিকে কি হ'ব এই 36 ক 3 ৰে বিভাজ্য হ'ব ঠিক আছে 18 ৰ গল 19 ৰ কি আছে the last digit of a number multiply by 2 ঠিক আছে এটা নাম্বাৰৰ লাষ্টৰ যেটো ডিজিট থাকিব হেইটো ডিজিটক 2 ৰে প্ৰথমতে পূৰণ কৰিব লাগে তাৰ পিছত and add it to the remaining part of the number আৰু যেটো এইটো এখৰ ডিজিটটো 2 ৰে পূৰণ কৰাৰ পিছত বাকি যিখিনি পাৰ্ট থাকিব সেই পাৰ্টৰ লগত সেই ৰিজাল্টটো কি কৰিব দিছে যোগ কৰিব দিছে তাৰ পিছত কি হৈছে if the result is divisible by 19 then the original number also divisible by 19 যদি ৰিজাল্টটো 19 ৰে বিভাজ্য হয় তেন্তে সেই গোটেই নাম্বাৰটোকো 19 ৰে বিভাজ্য হ'ব যদি কি তাৰ পিছত কি আছে if the result is still large repeat the process যদি ৰিজাল্টটো তথাপিও মানে ডাঙৰে থাকে তেন্তে সেই প্ৰসেসটো মানে বাৰে বাৰে মানে কৰি থাকক যাতে ৰিজাল্টটো সৰু হয় আমি নিৰ্ণয় কৰাটা যাতে সুবিধা হয় ইয়াতে কি আছে কনসেপ্টটো কি আছে প্ৰথমতে যেটো এটা নাম্বাৰ থাকিব সেই নাম্বাৰৰ লাষ্টৰ ডিজিটক 2 ৰে পূৰণ কৰিব লাগিব ঠিক আছে 2 ৰে পূৰণ কৰিল তাৰ পিছত যেটো ৰিমেইনিং পাৰ্ট থাকিব মানে 2 ৰে পূৰণ কৰাৰ পিছত লাষ্টৰ ডিজিটক বাকি কেইটা যেটো ডিজিট থাকিব হেইটো ডিজিটৰ হৈতে হেইটো সংখ্যাৰ হৈতে মানে লাষ্টৰ এইটো 2 লাষ্টৰ ডিজিটৰ হৈতে 2 পূৰণ কৰাৰ পিছত বাকি যে কেইটা সংখ্যা থাকিব সেই কেইটা সংখ্যাৰ হৈতে হেইটো যেটো ৰিজাল্ট পাব 2 ৰে পূৰণ কৰি হেইটো ৰিজাল্টৰ লগত মানে যোগ কৰিব লাগিব তাৰ পিছত যদি যোগফলটো 19 ৰে বিভাজ্য হয় তেন্তে সেই গোটেই সংখ্যাটো 19 ৰে বিভাজ্য হ'ব বুলক আমি एग्जांपलৰে চাম যদি এটা ইয়াতে ধৰক 114 এটা নাম্বাৰ থাকে ইয়াৰ লাষ্টৰ ডিজিটটো কি আছে 4 আছে 4 ৰ লগত 2 মাল্টিপ্লাই কৰিলো কিমান পাম 8 পাম তাৰ পিছত ইয়াতে ৰিমেইনিং পাৰ্টটো কি হ'ব 11 হ'ব কাৰণ 4 টো আপুনি বাদ দিয়ক 4 টো এলিমিনেট কৰাৰ পিছত কি থাকে 11 থাকে পিছত 11 ৰ লগত 8 টো মানে যোগ কৰিব লাগে 11 আৰু 8 কিমান হ'ব 19 ক কি হয় 19 ৰে ডিভাইড যাব না নাই মানে 19 is divisible by 19 19 ৰে ডিভাইড কৰিলে কিমান বাৰ যাব একবাৰ যাব গতিকে কি হ'ব এই 114 মানে 19 ৰে বিভাজ্য হ'ব 20 ৰ ডিভিজিবিলিটি রুল সাম a number is divisible by 20 if its last two digits are divisible by 20 this means the number must end in 00 20 40 60 80 মানে এটা নাম্বাৰ 20 ৰে বিভাজ্য কেতিয়া হ'ব যদি লাষ্টৰ দুটা ডিজিটক 20 ৰে মানে বিভাজ্য হয় এইটোৰ অৰ্থ মানে কি হ'ব এটা সংখ্যাৰ লাষ্টৰ দুটা ডিজিট
হয়তো 0 0 হ'ব লাগিব বা 2 0 হ'ব লাগিব বা 4 0 হ'ব লাগিব বা 6 0 হ'ব লাগিব বা 8 0 হ'ব লাগিব আৰু অল্টাৰনেটিভলি কি দি আছে a number is divisible by 20 if it is divisible by both 4 and 5 বা এটাও কয় যে যদি কোনো এটা নাম্বার মানে 20 এর বিভাজ্য হবলে নাই যদি সেই নাম্বারটো 4 আৰু 5 এর বিভাজ্য হয় তেন্তে সেই সংখ্যাটো মানে কি হ'ব 20 এর বিভাজ্য হ'ব এতে প্রথমটোত কি দি আছে চাওক যদি ধৰক এটা নাম্বার থাকিল সেই নাম্বাৰটোৰ লাষ্টৰ দুটা ডিজিট মানে 20 এর বিভাজ্য হ'ব লাগিব আৰু যদি 20 এর বিভাজ্য হ'ব লাগে লাষ্টৰ দুটা ডিজিট হয়তো 0 0 থাকিব লাগিব বা 2 0 থাকিব লাগিব বা 4 0 থাকিব লাগিব বা 6 0 থাকিব লাগিব বা 8 0 থাকিব লাগিব ধৰক আমি এটা নাম্বার লম 200 ঠিক আছে লাষ্টৰ দুটা ডিজিট কি আছে 2 0 আছে এতে 220 লৈছো লাষ্টৰ দুটা ডিজিট কি আছে 2 0 এতে 420 লৈছো লাষ্টৰ দুটা ডিজিট 2 0 এটা 460 লৈছো লাষ্টৰ দুটা ডিজিট কি আছে 6 0 মানে এইটো লাষ্টৰ দুটা ডিজিট এইটো কি হ'ব 20 এর বিভাজ্য যাব লাগিব এই 200 কি হবে 20 এর ডিভাইড কৰক আপুনি 20 এর 0 0 কাটা 2 10 গুণ কিমান হ'ব 2 10 গুণ 20 আৰু এইটো কি হ'ব 20 এর বিভাজ্য এইটো 20 এর বিভাজ্য এইটো 20 এর বিভাজ্য এইটো মনত ৰাখিব লাষ্টৰ দুটা ডিজিট 20 এর বিভাজ্য হ'ব লাগিব অৰ্থাৎ কি হ'ব লাষ্টৰ দুটা ডিজিট 0 0 হ'ব লাগিব বা 2 0 হ'ব লাগিব বা 4 0 হ'ব লাগিব বা 6 0 বা 8 0 আমি এতিয়ালৈকে কি শিকিলো যে বিভাজ্যতাৰ নিয়মবোৰ 0 ৰ পৰা 20 লৈকে শিকিলো এইকেইটা আপোনালোকে মনত থাকিব বুলি আশা থাকিল আৰু বিভাজ্যতাৰ নিয়ম এইখিনিতে শেষ হ'ল আমি পৰৱৰ্তী ক্লাছত বেলেগ ভিডিঅ'বোৰ চাম আজিলৈকে ধন্যবাদ